এওঁ মোৰ বন্ধু হয়। আপোনাৰ মুখত যি আহে তাকে কৈ নিদিব। ৰিলেক্স বন্ধু, ৰিলেক্স। সম্ভৱ মোৰ দৰে হ'ব পাৰে। তোমাৰো যে দুখ থাকিব পাৰে মই ভবাই নাছিলোঁ। দুখ? পৃথিৱীত জানো দুখ নোহোৱা মানুহ থাকে? দেখাত আটাইতকৈ সুখী আৰু হাঁহি থকা মানুহজনো হয়তো আটাইতকৈ দুখী হ'ব পাৰে। তোমাক বুজাটো বৰ জটিল মেঘনা। তুমিয়েতো কৈছিলা আস্থা আমাৰ কোম্পানীত জইন কৰিলে আমাৰ ভাল হ'ব। মই কৈছোঁৱেই দেখোন, তেতিয়াৰ আস্থা আৰু এতিয়াৰ আস্থাৰ মাজত আকাশ পাতাল পাৰ্থক্য। ক না, তইতো গভীৰ প্ৰেম কৰিছিলি। তই বুজি পাৱ প্ৰেমৰ অনুভূতি। ক না দাদা। আকাশ, হা? ক'ৰবালৈ যাওঁ নেকি? অলপ কাম এটা আছিলে মা। ৰাতিয়ে হ'ল, কাইলৈ ৰাতিপুৱা যাবি দে। ভাত হ'লেই, খাই লগে ব'ল। মোৰ এতিয়া ভোক নাই মা, আহি খাম দিয়া। তোমালোকে খাই লোৱা। বাবা, তই এনেকৈ খোৱা বোৱা এৰি অনবৰতে চিন্তা কৰি থাকিলে কেনেকৈ হ'ব কচোন? আজিকালি মোৰ কথাটো গুৰুত্ব নিদিয়, বহচোন। তোমাক গুৰুত্ব দিবলৈ কি আছে মা? তোমাৰ কাৰণেতো ইমান দুখৰ মাজত জীয়াই থাকিব পাৰিছো মই। আৰু তোমাৰ লগত মোৰ কথা অলপ পাতিবলৈও আছিলে, আহি পাতিম দিয়া। এতিয়াই কচোন, নহ'লে মোৰ আকৌ চিন্তাই হ'ব। তোমাৰো চিন্তা নকৰা দিয়া মা। তোমাৰ যদি আপত্তি নাই তেন্তে আমাৰ কোম্পানীটো মই অকল দাদাৰ নামত কৰি দিয়াটো বিচাৰোঁ। অকল ইমনৰ নামত কিয়? সেইটো তহঁত দুইটাৰে কোম্পানী, মই তহঁত দুইটাৰ নামতে দিম। মইনো কি কৰিম মা? মোৰতো সংসাৰ বুলিবলৈ নাই। কিন্তু দাদাৰ এতিয়া সংসাৰ বাঢ়িব, গতিকে তাৰ ভৱিষ্যতটোৰ বিষয়ে আমি সকলোৱে চিন্তা কৰিব নালাগিব জানো? লাগিব, তথাপি যি দেখিছোঁ মই, মানুহৰ মন সলনি হওঁতে বেছি সময় নালাগে। কাইলৈ হয়তো ময়ো এনেকৈ নাথাকিব পাৰিম। গতিকে ভাল হৈ থাকোঁতে সকলো সিদ্ধান্ত লোৱা ভাল। আৰু মোৰ কাৰণেতো গাঁৱৰ মাটি আছেই মা, কোম্পানী হ'বই তাত। গতিকে তুমি একো টেনশ্যন নল'বা। আহোঁ দিয়া, মই কোৱা কথাটো ভাবিবা। আকাশৰ মনত হঠাৎ ভাগ বতৰা কথাটো কিয় আহিল? এখেতৰ ওপৰত চকু ৰাখিবা, কলৈকো যাতে যাব নোৱাৰে, আনকি ফোনো যাতে ইউজ কৰিব নোৱাৰে। হ'ব ছাৰ। কিন্তু মনত ৰাখিবা, কষ্ট যাতে নাপায়। আৰু বিনা কাৰণত কষ্ট পালে দুখ কিমান মই জানো। এইটো সময়ত আকাশৰ ফোন। আকাশ কোৱা, এতিয়া ফোন কৰিছা যে তুমি? ক'ত আছা তুমি অভি? মই ঘৰতে আছোঁ। তোমাক লগ পাব বিচাৰিছিলোঁ। মই আহি আছোঁ দিয়া তোমাৰ ঘৰলৈ। তোমাৰ এড্ৰেছটো কোৱাচোন। ঘৰলৈ আহিবা?
অঁ মানে মনটো ভাল লগা নাই কিজানি তোমাৰ লগত কথা পাতিলে অলপ ভালেই লাগে হয় নেকি ঠিক আছে মই ওলাই গৈ আছোঁ বাহিৰতে ক'ৰবাত লগ কৰিম কিয় তোমাৰ ঘৰলৈ গ'লে বেয়া পাবা নেকি নহয় মানে তুমি আহিলে মই তোমাক আতিথ্য কেনেকৈ কৰিম ঘৰত অকলশৰে থাকোঁ বাহিৰতে লগ কৰোঁ তুমি সেইবোৰ চিন্তা কৰিব নালাগে মোক মাত্ৰ এড্ৰেছটো কোৱা ঠিক আছে মই দি আছোঁ লাগি যায় দেখোন ভাগৰ লাগিছে কিহৰ কামৰ কাৰণে নে নিজৰ জীৱনৰ লগত যুঁজি কি অঁ কিমান যুঁজিবা আৰু হা কিমান যুঁজিবা সিহঁতৰ কাৰণে পাইছা কি হা অপমান মই একো পোৱাৰ আশাত তেওঁলোকৰ কাৰণে চিন্তা নকৰোঁ তাৰমানে এনেকৈ তুমি গোটেই জীৱন সিহঁতৰ কাৰণেই পাৰ কৰি দিবা এয়াই তোমাৰ জীৱনৰ উদ্দেশ্য নে নদীৰ সোঁতৰ দৰে এনেকৈ বৈ থাকিবা পাৰ ক'ত তোমাৰ পাৰ নিজৰ লগতে তুমি মা দেউতাক কিয় কষ্ট দিছা তেওঁলোকৰ সুখৰ কথা নাভাবা তেওঁলোকৰ সুখ নিবিচাৰা হ'ব তুমি মোক শিকাব নালাগে মোৰ কাৰণে মোৰ মা দেউতাৰ সুখ বহুত বেছি ইম্পৰ্টেণ্ট আকাশে মোৰ ঘৰলৈ অহাৰ কথা কিয় ভাবিলে তাকো ইমান ৰাতি সি কিবা গম পাইছে নেকি নাই গম পালে সি কিয় আহিব ইয়ালৈ মোকতো নকবই যি নহওক কোনো চান্স ল'ব নোৱাৰি সি অহাৰ আগতেই তাক চিফ্ট কৰিব লাগিব তুমি মোক শিকাব নালাগে মোৰ কাৰণে মোৰ মা দেউতাৰ সুখ বহুত বেছি ইম্পৰ্টেণ্ট কথা আৰু কাৰ্যত দেখোন মিলি দেখা নাই তোমাৰ তেওঁলোকৰ দান এই জীৱনটো তুমি কেৱল নিজৰ মতে পৰিচালনা কৰিবলৈ বিচাৰিছা ইমান স্বাৰ্থপৰ নে তুমি চব মই স্বাৰ্থপৰ নহয় সঁচাকৈ এবাৰ ভাবাচোন তুমি স্বাৰ্থপৰ নহয়নে তুমি কেতিয়াবা তোমাৰ ভৱিষ্যতৰ কথা ভাবিছা তুমি ভৱিষ্যতে কি কৰিবা ভৱিষ্যত দেখোন দেখাই নাই চাৰিওফালে কেৱল মাথো শূন্যতা সেয়া দেখিছা আচলতে তুমি আকাশৰ সুখৰ বাহিৰে আন একো কথাই নাভাবা নিজৰ মা দেউতাৰ কথাও নাভাবা তেনেকৈ নকবা তেনেহ'লে কিয় তুমি আজি অভিৰাজৰ প্ৰশ্নৰ উত্তৰ সঠিককৈ দিব নোৱাৰিলা যদি আকাশৰ প্ৰতি তোমাৰ প্ৰেম নাইয়েই তেনেহ'লে মাৰ কথা শুনাৰ পিছতো কিয় নিজৰ ভৱিষ্যতৰ কথা নাভাবা কিয় এতিয়াও তুমি আকাশৰ কথা ভাবা এতিয়াও কি আকাশৰ অপেক্ষাত আছা নাই মই কাৰো অপেক্ষাত নাই আৰু আকাশ মোৰ ভাল বন্ধু কেৱল ভাল বন্ধু আৰোহীৰ আত্মাক মই দুখ দিব নোৱাৰো তুমি নুবুজিবা এইবোৰ তুমি যোৱা ইয়াৰ পৰা যোৱা
আকাশে মোৰ ঘৰলৈ অহাৰ কথা কিয় ভাবিলে? তাকো ইমান ৰাতি? সি কিবা গম পাইছে নেকি? নাই নাই নাই, গম পালে সি কিয় আহিব ইয়ালৈ? মোকতো নকবই। যি নহওক, কোনো চান্স ল'ব নোৱাৰি। সি অহাৰ আগতেই তাক চিফ্ট কৰিব লাগিব। বল দাদা, লুকা ভুকু খেলিবলৈ ৰেডি হওক। অভি নাই নেকি? ইমান দেৰি ওলাই অহা নাই যে? দুৱাৰখন দেখোন খোলা আছে। সোমাই যাওঁ নে নাযাওঁ? প্ৰথম আহিছো, বেয়া দেখিব নহয়। একো নহয় দে, অকলে অকলে কি ৰৈ থাকিম? অভি, দাদা, হা? আপুনি ইয়াত? অঁ, অভিক লগ কৰিবলৈ আহিছোঁ। আছেতো ভিতৰতে? আছে। চে মৰিলে এতিয়া। যদিও বৰ্তমান আমাৰ ঘৰৰ পৰিৱেশটো সিমান ভাল নহয়, তথাপিও তুমি তাৰ মাজত সুখী হৈ থাকিব লাগিব। আহিবলগীয়া সন্তানটোৰ কথা ভাবিয়ে দুখৰ মাজতো হাঁহি থাকিব লাগিব। হয় মা, মই চেষ্টা কৰিছোঁ সুখী হৈ থাকিবলৈ, কিন্তু আহিবলগীয়া সন্তানটোৰ ভৱিষ্যতৰ কথা ভাবিহে মোৰ বহুত টেনশ্যন হৈছে।
আকাশ আহিলা হয় চৰি বেয়া নাপাবা তোমাৰ পাৰ্মিশ্যন নোহোৱাকৈ আজি অলপ তোমাৰ ঘৰটো চালোঁ একো নাই আহা ব'লা বহো ব'লা মেঘনা তুমি ইমান টেনশ্যন নল'বা সন্তানটোৰ কাৰণে বেয়া যদিও বৰ্তমান আমাৰ ঘৰৰ পৰিৱেশটো সিমান ভাল নহয় তথাপিও তুমি তাৰ মাজত সুখী হৈ থাকিব লাগিব আহিবলগীয়া সন্তানটোৰ কথা ভাবিয়ে দুখৰ মাজতো হাঁহি থাকিব লাগিব হয় মা মই চেষ্টা কৰিছোঁ সুখী হৈ থাকিবলৈ কিন্তু আহিবলগীয়া সন্তানটোৰ ভৱিষ্যতৰ কথা ভাবিহে মোৰ বহুত টেনশ্যন হৈছে মই বিচৰা ধৰণে সুখ স্বাচ্ছন্দ্যৰ জীৱন এটা সন্তানটোক দিব পাৰিম জানো পাপা জেলত নথকাহেঁতেন টেনশ্যন নাছিল তেওঁ মোক কেতিয়াও একোৰ অভাৱত থাকিবলৈ নিদিয়ে আমিও নিদো নহয় তোমাক অভাৱ পাবলৈ তুমি ভয় কিয় কৰিছা নহয় মানে মা ইমনৰ নিজাকৈ একো নাইকিয়া যে সেইকাৰণে কি যে কথা কোৱা নহয় মোৰ কি নাই সকলোতো আছে তুমি যে নহয় সন্তানৰ কথা ভাবি একেবাৰে অভাৰ চিৰিয়াছ হৈ গৈছা লোৱা লোৱা আগতে তুমি খাই লোৱা চোৱা এতিয়া তোমাৰ বাবে মেইন হ'ল খোৱা বোৱাটোৱেই তেতিয়াহে আমাৰ জুনিয়ৰ হেল্ডি হ'ব ইমন তুমি চিৰিয়াছ নহয় কাৰণে মই অভাৰ চিৰিয়াছ হ'বলগীয়া হৈছে হয় হয় আমাৰ অৱস্থাও কেতিয়াবা কেনেবাকৈ মোনহঁতৰ নিচিনা নহয়তো নহয় মেঘনা কেতিয়াও নহয় আকাশে দেউতাকৰ দৰে কিছুমান ভুল নকৰে সি তোমালোকৰ কথা বহুত চিন্তা কৰে সি আজি মোৰ ইয়াৰ কোম্পানীটো ইমনৰ নামত লিখি দিবলৈ কৈছে আচলতে যিটো কোম্পানী মই ইমন আৰু আকাশৰ নামত দিয়াৰ কথা ভাবিছিলোঁ নহ'ব মা আকাশে ক'লেও মই এই কথা মানি ল'ব নোৱাৰোঁ কোম্পানীৰ অ'নাৰশ্বিপ অকলে মোক নালাগে আকাশে স্পষ্টকৈ কৈছে যে কোম্পানীটো তোৰ নামত লিখি দিব লাগে সঁচা চ' চুইট আকাশে যে আমাক ইমান ভাল পায় মই জানো আগতে